আৰফালে যোৰহাটৰ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছৰ ফ্লপ শ্ব' ৰাইজৰ পৰামৰ্শৰ টোপোলা গোটেই নিশা অনুষ্ঠানস্থলীতে এৰি থৈ গ'ল কংগ্ৰেছ নেতৃত্বই তিনিটা বাকচত ৰাইজে লিখিতভাৱে দিছিল পৰামৰ্শ এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত হৈছিল ৰাইজৰ পৰামৰ্শ গ্ৰহণ অনুষ্ঠান ৰাইজৰ পৰামৰ্শৰ বাকচ প্ৰেছ ক্লাবতে এৰিলে কংগ্ৰেছৰ বিষয়ববীয়াই যোৰহাটত অনুষ্ঠিত হৈছিল ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অনুষ্ঠান নিৰ্বাচনী ইস্তাহাৰৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰিছিল প্ৰদেশ কংগ্ৰেছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈও আছিল এই কাৰ্যসূচী ৰাইজৰ পৰামৰ্শক অসন্মান কৰিলে কংগ্ৰেছে যোৰহাটত নিৰ্বাচনী ইস্তাহাৰৰ বাবে ৰাইজে কংগ্ৰেছক নেতৃত্ব প্ৰদান কৰা পৰামৰ্শ টোপোলা কিন্তু দিবলৈ পাহৰিলে কংগ্ৰেছৰ বিষয়ববীয়াই অনুষ্ঠানস্থলীতে পৰি ৰল ৰাইজে লিখিতভাৱে আগবঢ়োৱা পৰামৰ্শ ভৰ্তি তিনিটাকৈ বাকচ যোৰহাটত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব আয়োজন কৰা ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অনুষ্ঠানত এই ঘটনা যোৰহাটৰ বহু লোকৰ পৰা আগন্তুক নিৰ্বাচনৰ ইস্তাহাৰৰ বাবে অভাৱ অভিযোগ আৰু পৰামৰ্শ গ্ৰহণ কৰিছিল কংগ্ৰেছ নেতৃত্বই অনুষ্ঠানত উপস্থিত আছিল এপিচিচিৰ সভাপতি গৌৰৱ গগৈ এআইচিচিৰ সম্পাদক বিকাশ উপাধ্যায়কে ধৰি কংগ্ৰেছৰ বহু বিষয়ববীয়া কাগজৰ টুকুৰাত লিখি এনে পৰামৰ্শসমূহ তিনিটা বাকচত বেলট পেপাৰৰ দৰে ভৰাই গৈছিল আৰু ৰাইজৰ পদূলিত ৰাইজৰ অনুষ্ঠান কংগ্ৰেছৰ এই অনুষ্ঠানলৈ অহা লোকসকলে ভৰাই গৈছিল এই তেওঁলোকৰ লিখিত পৰামৰ্শসমূহ কিন্তু ৰাইজৰ এই পৰামৰ্শ ভৰ্তি তিনিটা বাকচ অনুষ্ঠান শেষ হোৱাৰ পিছত পুৱালৈ নিবলৈ পাহৰিলে বিষয়ববীয়াসকলে আৰু এৰাতি এলাগি কৰি বৃহস্পতিবাৰে পুৱা অৰ্থাৎ আজি পুৱাৰ ভাগত পৰামৰ্শ বাকচ সংগ্ৰহ কৰিলে যোৰহাট প্ৰেছ ক্লাবত ৰাইজে দিয়া পৰামৰ্শ এইবোৰ গ্ৰহণ কৰা হ'ল তিনিটাকৈ বাকচ লৈ যোৱাৰ এই দৃশ্য আমি দেখুৱাইছোঁ নিৰ্বাচনী ইস্তাহাৰৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰিছিল প্ৰদেশ কংগ্ৰেছে পৰামৰ্শ লৈ পিঠি দি প্ৰেছ ক্লাবতে এৰি থৈ গৈছিল তিনিটা পৰামৰ্শ ভৰ্তি বাকচ আৰু আজি পুৱাৰ ভাগত এনেধৰণে সেই বাকচ তিনিটা লৈ গ'ল কংগ্ৰেছৰ নেতাই ৰাইজৰ পৰামৰ্শ ভৰা বাকচৰ আলৈ আথানি হ'ল এনেধৰণে যোৰহাটৰ কংগ্ৰেছৰ কাণ্ডত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰিছে ৰাইজৰ মতামত বিচৰাৰ নামত কংগ্ৰেছৰ এই নাটক বুলি সমালোচনা কৰিছে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সামাজিক মাধ্যমত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ বিশেষ এটা পোষ্ট পবিত্ৰ মাৰ্ঘেৰিটাৰ পোষ্ট দেখিবলৈ পোৱা গ'ল য'ত এনেধৰণে তেওঁলোকে যি ৰাইজৰ পৰামৰ্শ বিচাৰিছিল সেই পৰামৰ্শ আদবাটতে এৰি থৈ গ'ল অৰ্থাৎ তেওঁলোকৰ যেতিয়া বৈঠক বা যি আলোচনা আছিল সেয়া যেতিয়া শেষ হ'ল তাৰপিছতে এনেধৰণে সেই তিনিটাকৈ টোপোলা ভৰ্তি যি পৰামৰ্শ বিচাৰি তেওঁলোকে যি টোপোলা দিছিল সেইসমূহ তাতে এৰি থৈ গ'ল আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গ'ল যে আজি পুৱাৰ ভাগতে সেই প্ৰেছ ক্লাবৰ পৰা সেই বাকচ তিনিটা লৈ যোৱা হ'ল তেওঁলোকে মানুহক দেখুৱাই ৰাইজৰ মতামত লৈছে ইস্তাহাৰ বা ক'ৰবাত দিম বুলি বা আপোনালোকৰ মনৰ কথা জানিম বুলি এইবিলাক নাটক তেওঁলোকে সেই বাকচত এইবিলাক ভৰাইছে খুব শ্ৰদ্ধা কৰে আমাৰ যোৰহাটৰ সংবেদনশীল নাগৰিকসকলে নিৰপেক্ষ যি হয়তো কংগ্ৰেছৰ লগতো সম্পৰ্ক নাই তথাপি ৰাজনৈতিক দলৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই তেওঁলোকে বিভিন্ন মত খুব শ্ৰদ্ধা কৰে সময় দি তাত দিছিল কিন্তু কংগ্ৰেছৰ মানে গৌৰৱ গগৈ আদি কৰি বহু নেতা আছিল বুলি আমাক কোৱা হৈছে সেইবিলাক তাতে এৰি থৈ প্ৰেছ ক্লাবতে পেলাই থৈ গুচি গ'ল 9 বজালৈকে সেইবিলাক পেলাই থৈ দিলে আৰু এইবিলাক এনেই মানুহক দেখুৱাবৰ কাৰণে লৈছিল পিছত যেতিয়া আমি ছ'চিয়েল মিডিয়াত দিলোঁ বা আমাৰ স্থানীয় সাংবাদিকসকলৰ পৰা গম পালে তেওঁলোকে উঠাটো খাই পুনৰ আহিছে কিন্তু তেতিয়া তেওঁলোকৰ ইতিমধ্যে চৰিত্ৰ উন্মোচনীয় হৈ গ'ল তেওঁলোকে মানুহক দেখুৱাই এইবিলাক কৰে কিন্তু তেওঁলোকৰ কোনো মানুহৰ চিন্তা মানুহৰ সন্মানৰ প্ৰতি সন্মান নাই তাৰ বিপৰীতে তেওঁলোক ব্যস্ত মাত্ৰ এপিজমেণ্ট বা তোষামোদৰ ৰাজনীতি তেওঁলোক ব্যস্ত 23-24টা সমষ্টিত আৰু এইবিলাক নাটক যে মানুহৰ পৰা মতামত লোৱা গণতান্ত্ৰিকভাৱে মানুহক শ্ৰদ্ধা জনোৱা এইবিলাক আচলতে নাটক কালি কথাটোত আমি কৈ থকা কথাটো প্ৰতীয়মান হ'ল একচুৱেলি যোৰহাটবাসীৰ কাৰণে খুব লজ্জাজনক কথা যে কংগ্ৰেছৰ কৰ্মীসকলৰ লগত কালি যি বিৰোধী দলপতি গৌৰৱ গগৈ ডাঙৰীয়াই যি ৰাইজৰ পদ্ধতিৰ ৰাইজৰ কংগ্ৰেছ বুলি যি এটা শ্লোগান দি ভেকু ভাওনা কৰি একচুৱেলি এইটো শ্লোগান নহয় এইটো এটা ভেকু ভাওনা কাৰণ সেই শ্ৰদ্ধেয় নাগৰিকসকল তেওঁ কংগ্ৰেছৰ কৰ্মীসকলে শ্ৰদ্ধেয় নাগৰিক হয় যোৰহাটৰ তেওঁলোকক তেওঁ অপমান কৰিছে সেই মই জনামতে প্ৰেছ ক্লাবত এতিয়ালৈ ডাষ্টবিনতে পৰি আছে সেই মতামতসকল গতিকে তেওঁ ৰাইজৰ কি কাম কৰিব আজি গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটৰ ৰাইজৰ লগত সদায় ভেকু ভাওনাই কৰি আছে তেওঁ সাংসদ হোৱাৰ পিছত এই পদূলিতে তেওঁৰ ঘৰ এই পদূলিতে তেওঁ কোনদিন নাহে আৰু যোৰহাটৰ ৰাইজৰ তেওঁ কি কাম কৰিব আৰু এইটো সম্পূৰ্ণ একো ভেকু ভাওনা আৰু বিশেষভাৱে কাৰণ আপোনালোকে জানে যে মোক এজন কিছু সময় আগতে কংগ্ৰেছ কৰ্মীকেইজনে ফোন কৰিছে যে আমি যথেষ্টখিনি লজ্জিত হৈছোঁ এখন চিনেমা বনাব লাগে ন এখন চিনেমা বনাই মানুহক দেখাব লাগে তেওঁ ভাবে যে সকলো বস্তু ছ'চিয়েল মিডিয়াতে হয় ছ'চিয়েল মিডিয়া লাগিব আমাক কিন্তু সকলো বস্তুটো ছ'চিয়েল মিডিয়াৰ যোগেদি কাম কৰিব বিচাৰে কিন্তু সঁচা অৰ্থৰ ৰাইজৰ ক্ষেত্ৰত কাম কৰিছে নেকি আৰু যোৰহাটৰ ৰাইজে যিকোনো ক্ষেত্ৰত ৰাজনীতিৰ দিশতে সদায় ৰাজনৈতিক দৃষ্টিকোণ সামাজিক দৃষ্টিকোণে আছে গতিকে যোৰহাটৰ ৰাইজে এই ক্ষেত্ৰত কিন্তু যথেষ্টখিনি লজ্জিত হৈছে আৰু আমিও যথেষ্টখিনি লজ্জিত কাৰণ ডাষ্টবিনতে তেওঁলোকৰ মতামত ৰাখি থৈ দিলে
আৰু ঘটনা সন্দৰ্ভত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া জিলা কংগ্ৰেছৰ ঘটনা সন্দৰ্ভত এফআইআৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে গৌৰৱ গগৈ। গৌৰৱ গগৈৰ মতে বাকচটো ভাঙিলে কোনে সেয়াহে তদন্ত হ'ব লাগে। যোৱাকালি আমাৰ খুব এটা সুন্দৰ আলোচনা আমাৰ যোৰহাটৰ প্ৰায় 40টা বিভিন্ন সংগঠন লগত হ'ল। তাত বিভিন্ন মানুহৰ লগত আমি কথাখিনি পাতিলোঁ। যিমানবোৰ তেওঁলোকৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আমি গোটেইখিনি ৰেকৰ্ড কৰিলোঁ। কিন্তু আমি দেখা পালোঁ যে বক্স যি আমি তাত থৈছিলোঁ, যি ভেন্যু আমি বুক কৰিলোঁ, বক্সটো য'ত থলোঁ, সেই বক্সটো কোনোবাই তাত মানে বক্সটো ফালি ভিতৰত যিখিনি বস্তু আছিলে সেইখিনি তেওঁলোকে ওলাই দিলে। ইতিমধ্যে মই আমাৰ জিলা কংগ্ৰেছক কৈছোঁ যে এটা এফআইআৰ দিবলৈ হ'লে যে কিয় কংগ্ৰেছৰ এটা পাৰ্টি মেটেৰিয়েলৰ বস্তুখিনি কোনে এনেকৈ বক্সৰ পৰা যিখিনি বস্তু ভিতৰত আছিলে তাৰ পৰা কোনে কেনেকৈ ওলালে তাৰ ওপৰত এটা পুলিচৰ এটা এফআইআৰ সোনকালে দিয়ক। বৰপেটাৰ বাটগাঁৱত জঘন্য ঘটনা। 60 বছৰীয়া বৃদ্ধৰ ধৰ্ষণৰ বলি হ'ল এগৰাকী হিন্দু কিশোৰী। পথৰ পৰা টানি নি কিশোৰীগৰাকীক ধৰ্ষণ লম্পট বৃদ্ধৰ। অভিযুক্ত ধৰ্ষণকাৰীটোৰ মতাবৰী গাঁৱৰ আলেফ ভূঞা। ঘটনাৰ পাছৰ পৰা পলাতক অভিযুক্ত আলেফ ভূঞা। এই জঘন্য ঘটনা কেন্দ্ৰ কৰি নয়াপাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উত্তেজিত ৰাইজে জ্বলাই দিলে অভিযুক্ত আলেফ ভূঞাৰ ঘৰ। ঘটনাস্থলীত তাৰাবাৰী আৰু বৰপেটা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনাক লৈ অঞ্চলটোত এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে। তেৰ বছৰীয়া ছোৱালী এজনীক যদি 60 বছৰীয়া বয়সীয়াৰ এজন ব্যক্তিয়ে যদি ৰেপ কৰিছে, এইটো ইয়াতকৈ জঘন্য কাণ্ড আৰু একো হ'ব নোৱাৰে। কি নাম তেখেতৰ? সেই মানুহজনৰ বুঢ়াজনৰ নাম আছিলে আলেফ ভূঞা। ইয়াৰ মানে মুছলমানৰ এজন 60 বছৰীয়া বয়সীয়া মানুহে ঘৰত কোনো নথকাৰ সুযোগত তেখেতক ৰেপ কৰা বুলি মই শুনিবই পালোঁ। আমি ইয়াতে আহি কিনে পৰিস্থিতিটো অলপ দেখা পালোঁ, ভয়ংকৰ পৰিস্থিতি। ইয়াতে আমাৰ তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আহিলে, পুলিচ বিষয়া আহিলে, প্ৰশাসন আহিলে। প্ৰশাসনে আহি ছোৱালীজনৰ পৰা বয়ান ল'লে। আমি শুনিলোঁ যে যিটো মানুহে ৰেপ কৰিছে সেই মানুহটো ৰেপ কৰি কিনে পলাই আছে। গতিকে আমি বিচাৰোঁ সেই মানুহটো ৰেপ কৰি কিনে পলাই য'তেই নাথাকক কিয় সেই মানুহটোৰ আমাৰ শাস্তি লাগে। শোণিতপুৰ বুঢ়া চাপৰি উচ্ছেদ বন্ধ কৰাৰ নামত লাখ লাখ টকা সংগ্ৰহ। নিজকে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আৰু বিজেপি নেতা বুলি জাহিৰ কৰি ফুৰা মাতব্বৰ তথা দালাল গিয়াছুদ্দিনে উচ্ছেদ বন্ধ কৰি দিয়াৰ নামত উচ্ছেদিত পৰিয়ালৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। এই সকলোবোৰ দেখিও চকুমুদা কুলিৰ ওপৰত শোণিতপুৰ জিলা প্ৰশাসন। প্ৰতিটো উচ্ছেদিত পৰিয়ালৰ পৰা 3,000 টকাৰ পৰা 15,000 টকা লোৱাৰ অভিযোগ। বুঢ়া চাপৰিত উচ্ছেদ চলোৱা মুঠ পৰিয়াল আছিল 710টা। ন্যূনতম 3,000 টকালৈ ধৰিলেও 21 লাখৰো অধিক টকা আৰু সৰ্বোচ্চ 15,000কৈ যদি ধৰা যায় তেতিয়াহ'লে 1 কোটিৰো অধিক টকা গিয়াছুদ্দিনে লুটি নিয়ে। উল্লেখ্য যে এই ধন গিয়াছুদ্দিনে প্ৰশাসনিক বিষয়াত অথবা বিধায়ক মন্ত্ৰীক দি উচ্ছেদ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দি সংগ্ৰহ কৰিছিল, যাৰ বাবে বহু বেদখলকাৰীয়ে খালী কৰা নাছিল ঘৰ দুৱাৰ। ইফালে দালাল গিয়াছুদ্দিন ওৰফে গেছুৱে ভয় ভাবুকি দেখুৱাই ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাৰ পিছত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদেও শোণিতপুৰৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ দাখিল কৰি গিয়াছুদ্দিন আৰু তেওঁৰ মুঠ 12জনকৈ সহযোগীৰ বিৰুদ্ধে তাৎক্ষণিক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনাইছে দাবী। 3,000 করে লেখা করছি হিসাব করে নেরা নিচে তো মাত ধরা নিচে মাত ধরার নাম কেউ আনতো তো বস্তিতে একজনটা গার্জেন বানায় তারা জমা করছে বা তারা কারে দিছে হেটা তো আর আমরা জানি না। পিলে মানুষ হাতত দিছে শামসুদ্দিন কামাল এবিলাকর হাতত ইহতে কার হাতত দিছে এটা আমি না জানো। বিঘা পিছু 3,000 করে লইছে, তার 5 বিঘা মাটি তো বেশি কই লইছে। আমি 9,000 টাকা দিছো। এইবিলাক উচ্ছেদ নকৰিব, যোনে টকা দিব পাৰিব সি থাকিব পাৰিব, যোনে টকা নেদে সি থাকিব নোৱাৰিব। এতিয়া আমি ল'ৰা ছোৱালী ক'ত যাম? আমি দিছি 10,500 টাকা, এই 3 বিঘা মাটি না 12,500 টাকা দিছি আমি। 12,500 টাকা দিছি 4 বিঘা মাটি প্রতি মাসে নিতে। আমার 3 বিঘা আছে মাটি, আমার ভাইয়ার আছে 1 বিঘা, এই 4 বিঘা মাটির পয়সা আমি 12,400 টাকা দিছি। এটা এই যে এদিকে